এটা বাতৰি প্ৰকাশ পাইছে অসমৰ এজন মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই ভাৰতীয় জাতীয় কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰিছে আৰু এইটো অসমৰ বাবে দুৰ্ভাগ্য যে দেশৰ স্বাধীনতা অনা দলটোক যি স্বাধীনতা অহাৰ বাবে ব্ৰিটিছৰ গোলাম হৈ থকা হ'লে তেওঁৰ নিচিনা মানুহৰ কি অৱস্থা হ'ল হয় তেখেতে নিজে কিজানি জন্তুতকৈ অধম জীৱন যাপন কৰিব লগা হ'ল হয়। তেনে এজন মানুহে সংবিধানৰ শপত লোৱাৰ পিছত এই কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা কৰিছে। ই অতি দুৰ্ভাগ্যজনক। মই অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে অসমৰ জনগণৰ ওচৰত ক্ষমা খোজক এই দাবী জনাইছোঁ আৰু লগতে অশোক সিংঘাল ডাঙৰীয়াৰ ওপৰত কেনেকুৱা ব্যৱস্থা ল'ব পাৰি এই বিষয়ে আমি কংগ্ৰেছ দলে আইনজ্ঞৰ লগত আলোচনা কৰিম আৰু অশোক সিংঘাল ডাঙৰীয়াই যাতে ভৱিষ্যতে তেখেতৰ মুখৰ কথাখিনি কিছু সাৱধানেৰে কয় এই কথা মই ক'লোঁ, কাৰণ তেখেতৰ নিচিনা এজন দুৰ্নীতিপৰায়ণ ব্যক্তিয়ে কংগ্ৰেছ দলক এনেকুৱা কথা ক'ব নাপায়। কংগ্ৰেছ দলটোৰ সকলোৱে দুৰ্নীতি কৰে বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছীবিলাকক জেলত দিম বুলি কৈছিল, কিন্তু এতিয়া ED, CBI, পুলিচ সকলোবিলাক তেওঁৰ ৰাজনৈতিক শত্ৰু কংগ্ৰেছক দমন কৰিবলৈ ব্যৱহাৰ কৰি আছে আৰু সেই গতিকেই মাত্ৰ 2-3% প্ৰচিকিউশ্যন ৰেট হৈ আছে EDৰ আৰু সুপ্ৰিম কোৰ্টে সজাত থকা কপোৰ লগত CBI, EDক তুলনা কৰিব লগা ব্যৱস্থা হৈছে। সেই গতিকে এনেকুৱা ধৰণৰ অশালীন মন্তব্য এজন মন্ত্ৰীৰ পৰা কেতিয়াও কাম্য নহয় আৰু তেখেতে এই অভদ্ৰ ব্যৱহাৰ কৰাৰ বাবে আমি কংগ্ৰেছ দলে তেওঁক গৰিহণা দিছোঁ। তেখেতেও ৰাজহুৱা ক্ষমা খোজক, এয়া আমাৰ দাবী। উন্নয়ন কৰা হৈছে, এই উন্নয়ন ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট বুলি কৈছে, কিন্তু তাত আমাৰ অসমীয়া মানুহে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব লগা হ'লে যিহেতু পুঁজিপতিক ইতিমধ্যে গুৱাহাটী ৰিভাৰ ফ্ৰণ্টটো গতাই দিছে, চৰকাৰী খৰচত নিৰ্মাণ কৰিছে আৰু তাত আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে মুক্ত বায়ু নদী পাৰৰ বায়ু সেৱন কৰিব লগা হ'লে পইচা দি সোমাব লাগিব। গুজৰাটৰ কোম্পানীক ইতিমধ্যে হেণ্ডঅভাৰ কৰিছে। এই প্ৰজেক্ট কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল, ছিংগাপুৰৰ পৰা গুৱাহাটী ৰিভাৰ ছাইড ডেভেলপমেণ্ট কৰিবলৈ এটা ব্যৱসায়ী দল আহিছিল। সেইখিনি সময়ত কিন্তু অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীয়ে বাধা দিলে আৰু বাধা দি এতিয়া সেই সময়ত যদি আমাৰ চৰকাৰ সময়ত কৰিলে হয় এনেকৈ পইচা লৈ পেলাই আমি পাৰ্ক খোলাৰ নিচিনা ব্যৱস্থা নকৰিলোঁ হয়। কিন্তু এই চৰকাৰখনে এতিয়া অকল পুঁজিপতিৰ কথা চিন্তা কৰে কাৰণেই গুৱাহাটীৰ মুক্ত বায়ু সেৱনৰ পৰাও অসমৰ নাগৰিকক বঞ্চিত কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰো মই ধিক্কাৰ জনাইছোঁ আৰু যিটো কথা মূল কথা যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অনুসৰি অসমীয়া জাতি সুৰক্ষিত হ'ব লাগিব, তাৰ বিপৰীতে এতিয়া অসমীয়াসকল পদে পদে শংকিত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছে এতিয়া যে আমি বন্দুক দিম ক'ৰবাত। আমাক বন্দুক দিব নালাগে, নিৰাপত্তা দিব লাগে। তেখেতসকলৰ নিৰ্বাচনৰ 3টা প্ৰতিশ্ৰুতি আছিল। এটা আছিল আমাৰ ভায়লেন্স ফ্ৰী অসম, কিন্তু আজি আমি অভিষেক নীল হত্যাকাণ্ডৰ নিচিনা হত্যাকাণ্ড য'তে ত'তে হৈ থকা দেখিছোঁ। ইয়াৰ দ্বাৰা আমাৰ অসমীয়া সমাজক ক'লৈ লৈ যাব? আমাৰ অসমতে অসমীয়াসকল কিয় সুৰক্ষিত নহয়? সেইদিনা গোৰেশ্বৰত ঘটনা হ'ল, তাৰ আগতে দুদিনমান আগত অন্য এটা জেগাত হৈছে। সেই গতিকে যিটো কথা কৈছিলে যে আমাৰ সুৰক্ষিত অসম, সেয়া হোৱা নাই। আজি আমি বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চক আমি ধিক্কাৰ দিছোঁ যে কেনেকৈ বাৰেপতি পুছবেক কৰিব লগা ব্যৱস্থাটো হৈছে। নে এই অসমৰ ৰাইজক সাম্প্ৰদায়িকভাৱে এটা দিশত ৰাজনৈতিকভাৱে লৈ যাবলৈ ব্যৱস্থা হৈছে? কাৰণ সীমান্তত কটকটীয়া কাটাতেৰৰ ব্যৱস্থা কৰিম বুলি 2016 চনৰ প্ৰতিশ্ৰুতি আছিল নিৰ্বাচনী আৰু সীমান্ত সুৰক্ষা মজবুত হ'ব বুলি কৈছিল, কিন্তু এতিয়াও কৈ থাকে মুখ্যমন্ত্ৰীয়ে মাজে মাজে তেখেতৰ ফেচবুক পেজত দেখাই থাকে আজি 10 জন বাহিৰ কৰি দিলোঁ, 20 জন বাহিৰ কৰি দিলোঁ। কিন্তু কেনেকৈ BSFখিনি আমাৰ অসমৰ ভিতৰলৈ আহিব পাৰে সেইটো এটা প্ৰশ্ন। আৰু যিটো শেহতীয়া আমাৰ ভাগ্য ভাল বা বেয়া মই নাজানো যে চীন দেশে যেতিয়া এতিয়া দিবাং ভেলীটো এটা ডাঙৰ বান্ধ বান্ধিব, তাৰপিছত আমাৰ অসমৰ নৈপৰীয়া সংস্কৃতি থাকিবনে নাই। কিন্তু গুৱাহাটীত যিটো অৱস্থা হৈছে অকল ফ্লাইঅভাৰ বনাই থকাৰ পিছত যান জঁটৰ সমস্যা, মানুহ নিৰ্দিষ্ট সময়ত যাব নোৱাৰে আৰু যিটো কৃত্ৰিম বানপানীৰ অৱস্থা হৈছে ইয়াৰ পৰা কেতিয়া মুক্ত কৰিব, কি ব্যৱস্থা ল'ব? আমাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ নডেল দায়িত্বত থকা অমিত শ্বাহ ডাঙৰীয়াই সেই কথা আমাক ক'ব লাগে। অসমলৈ পুনৰবাৰ এজন কেন্দ্ৰীয় মন্ত্ৰীৰ আগমন ঘটিছে। ইয়াৰ পূৰ্বেও বহুবাৰ এই আগমন ঘটিছিল, কিন্তু তেখেতসকলে অসমত যিখিনি ঘোষণা কৰি যায় সেই ঘোষণাখিনি তেখেতসকলে ৰূপায়ণ কৰিবলৈ যত্ন নকৰে। সেয়া লাগে অসমৰ বিষয়ে ঘোষণা গুৱাহাটীলৈ আহি হওক, দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীলৈ আহি হওক অথবা সংসদৰ মজিয়াত। আৰু এই ক্ষেত্ৰত অমিত শ্বাহ ডাঙৰীয়াৰ আটাইতকৈ বেছি দায়িত্ব, যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দায়িত্ব হ'ল অসম চুক্তি ৰূপায়ণ।
যিটো শেহতীয়া তথ্য লোকসভাত দাঙি ধৰিছে যে তেখেতসকল বোলে ইয়াৰ বাবে দায়িত্বশীল নহয়। এই কথাটো মই ভাবোঁ অসম গণ পৰিষদে আজি প্ৰশ্ন সোধা উচিত যে এই শেহতীয়া লোকসভাৰ অধিৱেশনৰ সময়ত ইউনিয়ন হোম মিনিষ্ট্ৰী ইজ নট ৰেছপনচিবল ফৰ ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড বুলি লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে এটা তথ্য দাঙি ধৰিছে, যিটো সম্পূৰ্ণ ভুল তথ্য। কাৰণ যি অসম চুক্তি হৈছিল 14 আগষ্টৰ বা 15 আগষ্টৰ পুৱতি নিশা 1985 চনত, তাত স্পষ্টকৈ লিখা আছিল যে অসম চুক্তিৰ সকলোবিলাক দফাৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ নহয় সকলো সহায় সহযোগিতা আগবঢ়াব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় ইয়াৰ তত্ত্বাৱধান বা দায়িত্বত থাকিব।